এইবাৰ কোনসকল প্ৰাৰ্থী বাদ পৰিব, যোৱাবাৰ কোনসকল প্ৰাৰ্থীক বাদ দিয়া হৈছিলে আৰু কিয় শ্বিলঙলৈ পঠাইছে NCCৰ চাৰ্টিফিকেট, লগতে কেইটামান গুৰুত্বপূৰ্ণ খবৰ কথা আলোচনা কৰিম আপোনালোকৰ সৈতে। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সৈতে জড়িত সকলোৱে একেবাৰে শেষলৈকে চাই থাকিব। লাইক এটা কৰিব বুলি আশা কৰিছোঁ আৰু সকলোৱে যদি আপোনালোকৰ হোৱাটছএপ গ্ৰুপ আছে বিশেষকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে যাতে কথাখিনি গম পায়। কোনবোৰ বাদ পৰিব, বহুতো কমেণ্ট পোৱা গৈছে ভেৰিফিকেশ্যন সম্পৰ্কে, বিশেষকৈ বহুতো কমেণ্ট পোৱা গৈছে কণ্টিনিউ এইকেইদিন। সকলোৱে হয়তো ভিডিঅ'সমূহৰ যি কমেণ্ট বক্স চেক কৰিলে গম পাব কোনবোৰ বাদ পৰিব। আপোনালোকে হয়তো সকলোৱে এটা কথা গম পায় যে বিজ্ঞাপনত যিটো ক্ৰাইটেৰিয়া দিয়া আছে যে কোনখন চাৰ্টিফিকেট এক্সেপ্ট হ'ব, তেওঁ সম্পূৰ্ণ ৰাজ্যক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত যি পাৰ্টিচিপেশ্যন কৰিব লাগিব আৰু সেই পাৰ্টিচিপেশ্যন কৰা যিটো বিভাগ, সেই বিভাগটোৱে এখন স্পেচিয়েল চাৰ্টিফিকেট দিয়ে। ধৰক আপুনি দৌৰবিদ হয়, দৌৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰি আপুনি দিল্লীত পাৰ্টিচিপেশ্যন কৰিবলৈ গৈছে আৰু যি ভাৰতীয় যি এথলেটিক সন্থাৰ যি দৌৰৰ বিশেষকৈ কেটেগৰী, সেই দৌৰ সন্থাটোৱে আপোনাক এখন চাৰ্টিফিকেট দিব যে হয় আপুনি অংশগ্ৰহণ কৰিবলৈ গৈছিলে। গতিকে ঠিক এইবাৰো সেই তেনেকুৱা ধৰণৰ যিবোৰ চাৰ্টিফিকেট ভাৰতীয় সংস্থাই দিয়া চাৰ্টিফিকেটহে একচেপ্ট কৰিব আৰু সকলোৱে গম পাইছে যে তিনিজনীয়া যিখন কমিটি, সেই কমিটি গঠন কৰি দিছে পৰীক্ষাসমূহ নথি পৰীক্ষণ তন্নতন্নকৈ পৰীক্ষা কৰিবৰ কাৰণে। যোৱাবাৰ বহুতো এনেকুৱা চাৰ্টিফিকেট দিয়া হৈছিলে যিসমূহে নেকি ক্ৰাইটেৰিয়া ফুলফিল নকৰে, কিন্তু সেই একে চাৰ্টিফিকেটটো এইবাৰ বহুত বেছি দিয়া দেখা গৈছে। যিবোৰ ক্ৰাইটেৰিয়া পালন কৰিব লাগে চাৰ্টিফিকেটসমূহে সেই ক্ৰাইটেৰিয়া পালন নকৰাৰ কাৰণে যোৱাবাৰ বহুতো চাৰ্টিফিকেট আচলতে গ্ৰাহ্য কৰা নাই শিক্ষা বিভাগে, আৰু এইবাৰো সেই তেনেকুৱা চাৰ্টিফিকেটসমূহ অগ্ৰাহ্য কৰিব বুলি আমি প্ৰাথমিক খবৰ পাইছোঁ। কাৰণ ক্ৰাইটেৰিয়া ফুলফিল কৰিবই লাগিব, আপুনি যিকোনো এখন চাৰ্টিফিকেট দিলে নহ'ব। আৰু এনেকুৱা ধৰণৰ বহুতো চাৰ্টিফিকেট পোৱা গৈছে, কোনোবা হয়তো ডিষ্ট্ৰিক্ট লেভেলত যদি পাৰ্টিচিপেট কৰিছে, ৰাজ্যিক ভিত্তিত যদি পাৰ্টিচিপেট কৰিছে, তেনেকুৱা ধৰণৰ চাৰ্টিফিকেটো দিয়া দেখা গৈছে এনেকুৱা শিক্ষক নিযুক্তিত, আৰু লগে লগে ভেৰিফিকেশ্যনৰ কাৰণে তেওঁ আহি গৈছে নামটো। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে কিছুমান NCC বা প্ৰায় সংখ্যকে NCC চাৰ্টিফিকেট শ্বিলঙৰ যি হেড অফিচ, সেই শ্বিলঙৰ হেড অফিচলৈ পঠিয়াইছে বুলি আমি গম পাইছোঁ। এইটো এটা গুৰুত্বপূৰ্ণ কথা যে আপুনি NCCৰ ওপৰতো সন্দেহ আহি গৈছে। আপোনালোকক মই এটা কথাই ক'ব বিচাৰিছোঁ যে NCC চাৰ্টিফিকেটখন পোৱাটো ইমান সহজ নহয়। সেই NCC চাৰ্টিফিকেটো কিন্তু শ্বিলঙলৈ যিটো এটা ক্ষেত্ৰভিত্তিক এটা প্ৰমাণৰ কাৰণে পঠিওৱা বুলি আমি প্ৰাথমিক খবৰ পাইছোঁ। কোনোবা যদি NCC প্ৰাৰ্থী আছে আপোনালোকে কমেণ্ট কৰিব, বা বেলেগ চাৰ্টিফিকেটধাৰী যদি প্ৰাৰ্থী আছে আমাক কমেণ্ট কৰিব, কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। সকলোৱে গম পায় আমি আগৰ পৰা কৈ আহিছিলোঁ যে পূজাৰ আগতেই বাকী যিটো জেনেৰেল ভেৰিফিকেশ্যন হোৱা কথা আছিলে, কিন্তু যি চিটেটৰ পিটিশ্যনাৰ কেছৰ কাৰণে সেইটো পিছুৱাই দিয়া হৈছে। পূজাৰ পাছতেই হয়তো যতদূৰ সম্ভৱ ভেৰিফিকেশ্যন হ'ব, যিটো জেনেৰেল ভেৰিফিকেশ্যন। আৰু জেনেৰেল ভেৰিফিকেশ্যন কেতিয়া হ'ব এই সম্পৰ্কে বহুতে সুধি থাকে, গতিকে তেওঁলোকৰ কাৰণে এইটো ইনফৰ্মেশ্যন দিলোঁ যে পূজাৰ পাছতেই বহুত বেছি সম্ভাৱনা আপোনালোকে নিশ্চিত বুলি ধৰিব পাৰে যে এইটো ভেৰিফিকেশ্যন হ'ব। কাৰণ পূজাৰ আগতে হোৱা কথা আছিলে, চিটেট পিটিশ্যনাৰে সেইটো সম্পূৰ্ণ খেলিমেলি লগাই দিলে। মুঠতে আমি এটা কথা ক'ব বিচাৰোঁ যে যিটো জেনুইন চাৰ্টিফিকেট, সঁচাকৈ আপুনি জেনুইন চাৰ্টিফিকেটধাৰী হয় নে নহয় নিজে প্ৰমাণ কৰি চাব। আমি আচলতে নক'লেও হয়, শিক্ষা বিভাগে নক'লেও হয়, আপোনালোকে হয়তো নিজেই গম পাইছে। গতিকে তেনেকুৱা চাৰ্টিফিকেটহে একচেপ্ট কৰিব DWD কৰ্তৃপক্ষ, আমি যিমান দূৰ গম পাইছোঁ। গতিকে গোটেইখিনি কথা আমি আলোচনা কৰিলোঁ আপোনালোকৰ সৈতে। আশা কৰিছোঁ আপোনালোকে গোটেই কথাখিনি বুজি পাইছে। নিজে আচলতে কিছুমান কথা আপোনালোকে উপলব্ধি কৰিব পাৰে, ভাল বেয়া বিচাৰ আপোনালোকে কৰিব পাৰে। কেনেদৰে কথাখিনি গ্ৰহণ কৰে সেইটো আপোনালোকৰ কথা। কমেণ্ট এটা দিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।